মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক তোমালোক থাম্বনেল চাই ভিডিঅ'টো ক্লিক কৰিছা। ছাত্ৰ ছাত্ৰীসকল, মই আগৰ ভিডিঅ'টো কৈছো যে এইবিলাক ইমান চিন্তা কৰি কাম নাই। তোমালোকে পৰীক্ষাটো পাছ কৰিলা বুলিয়ে যে ইমান ডাঙৰ তেওঁলোকে বৰ ডাঙৰ চাকৰি পালে, তোমালোকে ফেইল কৰিলা বিলাকে বোলে ইমান তললৈ গলা, তেনেকুৱা একো ধৰণৰ কথাই নহয়। জাষ্ট কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিয়া, ভাল কৰা। তোমালোক যিবিলাকে কৈছে, বহুতে তোমালোকক সকলোৱে আলোচনা কৰিছে চাগে, বিভিন্ন ঠাইত দেখা পোৱা যায় তাৰ কাম নাই, পৰীক্ষাটো পাছ কৰিব নোৱাৰে, আজিৰ দিনত পৰীক্ষা পাছ কৰিব নোৱাৰে নে, এনেকুৱা ধৰণৰ যিবিলাকে কৈছে তেওঁলোকৰ বাবে, অৰ্থাৎ তেওঁলোকক মানে প্ৰত্যুত্তৰ দিবৰ কাৰণে তোমালোকৰ এটা সময় আহিছে, সেইটো হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিয়াৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দি ফাৰ্ষ্ট ডিভিজন পাই দেখাই দিয়া তেওঁলোকক। তেওঁলোকে যে ভাবি আছে যে তেওঁ ল'ৰা বা ছোৱালীজনীয়ে পাছ কৰিলে মানে তেওঁ যে ইমান ডাঙৰ অফিচাৰ হ'ল, ডাঙৰ চাকৰি কৰিলে, তেনেকুৱা যিবিলাকে ভাবি আছে তেওঁলোকক তোমালোকে প্ৰত্যুত্তৰ দিয়া যে তোমালোকে ফাৰ্ষ্ট ডিভিজন লৈ দেখাই দিয়া। ঠিক আছে, যিজনে ছেকেণ্ড ডিভিজন পাইছে, পাছ কৰিছে, বা যিবিলাক থাৰ্ড ডিভিজন পাছ কৰিছে, তোমালোকে ফাৰ্ষ্ট ডিভিজন পাই দেখাই দিয়া তোমালোকৰ কেপাচিটি কিমান আছে। তোমালোকে বুজি পোৱা নাছিলা সেই সময়ত, বা বিভিন্ন ইমান ভাবাও নাছিলা, কাৰণ প্ৰথম পৰীক্ষা। গতিকে তোমালোকে চেষ্টা কৰা আৰু এটা ভাল ৰিজাল্ট কৰি দেখুওৱা, যিবিলাকে তোমালোকক এনেকুৱা কথা কৈ আছে। ঠিক আছে, তেতিয়া তেওঁলোকে মনে মনে থাকিব। গতিকে তোমালোকৰ ভাল সুবিধা পাইছা, কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দি ভালকৈ ৰিজাল্ট এটা কৰি লোৱা। ঠিক আছে, মই সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছো, আৰু তোমালোকৰ সম্পূৰ্ণ চাবজেক্ট বিলাক মই দি দিম। আৰু প্ৰথম সামনে দেখা হৈছে পৰীক্ষাটো কেতিয়া হ'ব। ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাটো তোমালোকৰ জুলাইত হ'ব পাৰে। ঠিক আছে, জুলাইত হ'ব পাৰে বা অলপ আগপিছ হ'ব পাৰে, কিন্তু জুলাই বুলি তোমালোকে ধৰি লোৱা। ঠিক আছে, জুলাই বুলি ধৰি কেনে মাজত মাত্ৰ এমাহ, অৰ্থাৎ কৰিলে কাইলৈ মে 1 তাৰিখ কৰিলে, যিহেতু তোমালোকে এই মে মাহটো বুলি ধৰি লোৱা। মে জুন, এই 2 মাহ ধৰি লোৱা। তোমালোকে এই 2 মাহ যিমান পাৰা কষ্ট কৰা, যিমান পাৰা চেষ্টা কৰা, কাৰণ তোমালোকে পাৰিবা। কাৰণ তেওঁলোকে পাৰিছে, তোমালোকে কিয় নোৱাৰিবা? জাষ্ট তোমালোকৰ কিবা অৱহেলা হ'ল, বা কিবা বিভিন্ন ধৰণৰ পৰীক্ষা নহ'ব বুলি কৈছিল, তেনেকুৱা কাৰণে তোমালোকৰ পৰীক্ষাটো পাছ কৰিব নোৱাৰিলা। কিন্তু এতিয়া তোমালোকে গম পালানে কিমান ধৰণৰ মানুহে তোমালোকক কিমান নিগেটিভ কথা কয়, কিমান পজিটিভ কথা কয়, তোমালোকে গম পালা। গতিকে এইকেইদিন তোমালোকে ভালদৰে পঢ়া।